কৰি চাওঁ আহা 10.10 প্ৰশ্ন উত্তৰসমূহ কৰাৰ আগতে আমি কিছুমান প্ৰতীকী যোগ বিয়োগ কেনেধৰণে কৰা হয়, টোকেন ব্যৱহাৰ কৰি যোগ বিয়োগ কেনেধৰণে কৰা হয় চাওঁ আহা। ধৰা +7 আছে, +7 মাইনাছ +4 অৰ্থাৎ +7 পৰা -4 বিয়োগ কৰিব লাগে। তো এইটো টোকেন ব্যৱহাৰ কৰি কেনেধৰণে কৰিম চোৱা। 1 2 3 4 5 6 7 প্লাছ টোকেন প্লাছৰ 7টা টোকেন আছে। ইয়াৰ পৰা কেইটা কমিব? +4 4টা প্লাছৰ টোকেন কমিব। তো কমিব, কাটি দিব পাৰিবা। 1 2 3 4টা কাটি দিলে। কেইটা টোকেন থাকিলে? 1 2 3 প্লাছৰ টোকেন কেইটা? 3টা থাকিলে। একেবাৰে সহজ। তাৰপিছত চোৱা, যদি -7 হয়, -7ৰ পৰা -4 এইটো এনেধৰণে কৰা হ'ব। 1 2 3 4 5 6 7 মাইনাছৰ টোকেন কেইটা আছে? 7টা। 7টা টোকেনৰ পৰা মাইনাছৰ 4টা টোকেন কমিব। গতিকে কমিব 1 2 3 4টা। 4টা কমিলে কেইটা থাকিব? 1 2 3টা। গতিকে ইয়াত মাইনাছৰ টোকেন কেইটা থাকিব? 3। হয়, এতিয়া যদি আমি এনেকুৱা কৰোঁ যে 4 +4 ইয়াক যদি লুটিয়াই দিওঁ, +4টো আগত লৈ আনো, +4টো আগত লৈ আনি মাইনাছ লিখি 7টো পিছত লিখোঁ, তেতিয়া কি হ'ব আনচাৰটো? তেতিয়া আনচাৰটো কি হ'ব চোৱা। এতিয়া ধনাত্মক প্ৰতীকী +4 ধনাত্মক প্ৰতীকী কেইটা আছে? 4টা আছে। এতিয়া আমি 7টা ধনাত্মক প্ৰতীকী বিয়োগ কৰিব লাগিব। গতিকে 7টা ধনাত্মক প্ৰতীকী নাই, 4টা আছে। গতিকে ইয়াত শূন্য জোৰ বা প্ৰতীকী যদি আমি এটা ইয়াত ধনাত্মক প্ৰতীকী এটা বঢ়াই দিওঁ, তেতিয়াহ'লে ইয়াত ঋণাত্মক প্ৰতীকী এটা দিব লাগিব। তেতিয়াহে কি হ'ব? শূন্য জোৰ হ'ব, 0 পেয়াৰ হ'ব। গতিকে 7টা বনাবলৈ 4টা আছে, 7টা বনাবলৈ আৰু কেইটা দিবা? 1 2 3টা দিবা। 3টা দিলে 7টা হ'ব, আৰু 3টা দিয়াৰ কাৰণে এইটো শূন্য জোৰ বনাবলৈ তলত 3টা মাইনাছৰ টোকেন দিব লাগিব। তোমালোকে মাইনাছৰ টোকেন দিবা। এতিয়া 7টা কাটিব পাৰিবা, 1 2 3 4 5 6 7টা। যে কেইটা টোকেন? প্লাছৰ 7টা টোকেন মাইনাছ কৰিব লাগে, মানে কাটিব লাগে, কাটি দিলা। তো কাটি দিয়াৰ পাছত কেইটা ঋণাত্মক টোকেন থাকি গ'ল? প্ৰত্যেকে 3টা। গতিকে ইয়াৰ আনচাৰ -3 হ'ব। এনেধৰণে আমি কৰি চাওঁ আহাত থকা প্ৰশ্নসমূহৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিম। কুৱেশ্যন নম্বৰ 1, -4 মাইনাছ ব্ৰেকেটত +4 উলিয়াবলৈ তোমাক কিমান জোৰ লাগিব? হাউ মেনি 0 পেয়াৰ? 0 পেয়াৰ কেইটা লাগিব? গতিকে 1 নম্বৰৰ সমাধানটো 4 আছে, -4 -4ৰ টোকেন 1 2 3 4টা। -4 অৰ্থাৎ মাইনাছৰ টোকেন 4টা। তাৰপিছত ইয়াৰ পৰা +4ৰ টোকেন 4টা বিয়োগ কৰিব লাগিব। +4ৰ টোকেন কেইটা বিয়োগ কৰিব লাগিব? 4টা বিয়োগ কৰিব লাগিব। গতিকে +4ৰ এটা টোকেন দিওঁতে কি কৰিব লাগিব? 0 পেয়াৰ কৰিব লাগিব। গতিকে এটা ঋণাত্মক টোকেন লাগিব। +4ৰ ঠিক তেনেধৰণে 4টা প্লাছৰ 4টা টোকেনৰ বাবে মাইনাছৰ 4টা টোকেন ইয়াত দিব লাগিব। তেতিয়া কি হ'ব? কি কৈছে যে ইয়াত -4ৰ পৰা +4ৰ টোকেন 4টা বিয়োগ কৰিব লাগিব। বিয়োগ কৰিলে এইটো কাটি দিলা, কাটি দিলে কেইটা -4ৰ টোকেন হ'ব? 8টা হ'ব। গতিকে জোৰ ইয়াত আমাক প্ৰশ্নটোত কি কৈছে? যে কিমান জোৰ লাগিব? ইয়াত
এযোৰ দুযোৰ তিনিযোৰ চাৰিযোৰ গতিকে এতেকে চাৰিটা শূন্য শূন্যযোৰ চাৰিটা শূন্যযোৰ জিৰ' পেয়াৰ লাগিব চাৰিটা শূন্যযোৰ অৰ্থাৎ জিৰ' পেয়াৰ লাগিব এইটো ব্ৰেকেটত শূন্যযোৰ মানে জিৰ' পেয়াৰ গতিকে 1 নম্বৰৰ সমাধানটো এনেধৰণে তোমালোকে কৰিবা কুৱেশ্যন নম্বৰ 2 প্ৰতীকী ব্যৱহাৰ কৰি নিম্নলিখিতবোৰ নিৰ্ণয় কৰা কুৱেশ্যন নম্বৰ এ -6 +10 সমাধান -6 -6ৰ বাবে কি কৰিব লাগিব মাইনাছৰ টোকেন 6টা 1 2 3 4 5 6টা মাইনাছৰ টোকেন 6টা দিলা তাৰপিছত ইয়াৰ পৰা +10 প্লাছৰ টোকেন কেইটা লাগিব 10টা তো প্লাছৰ টোকেন এটা দিয়াৰ লগে লগে ইয়াত মাইনাছৰ টোকেনটো দিব লাগিব 10টাৰ কাৰণে 10টা 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 প্লাছৰ টোকেন 10টা শূন্যযোৰ বনাবলৈ মাইনাছৰ টোকেন 10টা 10টা দি দিবা এতিয়া -6 6টা টোকেন +10ৰ কাৰণে 10টা টোকেন আৰু শূন্যযোৰ বনাবৰ বাবে মাইনাছৰটো দিব লাগিব এতিয়া প্লাছৰ 10টা টোকেন মাইনাছ অৰ্থাৎ 1 2 3 4 5 6 7 8 9 10টা কটা গ'ল এতিয়া আনসাৰটো কিমান হ'ব মাইনাছৰ কেইটা থাকিলে 6 10 16 -16 বি নম্বৰ সমাধান বি নম্বৰ কুৱেশ্যনটোত আছে +5 -6 +5ৰ কাৰণে 1 2 3 4 5টা ধনাত্মক প্ৰতীকী আৰু -6ৰ কাৰণে ইয়াত প্ৰতীকী কেইটা আছে 1 2 3 4 5 6 মাইনাছৰ কাৰণে প্ৰতীকী 6টা মাইনাছৰ টোকেন কেইটা আছে 6টা আছে গতিকে এই 6টা শূন্যযোৰ বনাবলৈ ওপৰত শূন্যযোৰ বনাবলৈ ধনাত্মক টোকেন 6টা দিব লাগিব শূন্যযোৰ বনাবলৈ ধনাত্মক টোকেন 6টা দিব লাগিব এতিয়া -6 কমিব মাইনাছৰ 6টা টোকেন কমিব 6টা টোকেন কমিলে কিমান হ'ব 1 2 3 4 5 6টা টোকেন কমিলে কিমানটা টোকেন হ'ল 11টা টোকেন হ'ল +11 সি নম্বৰ -7 +9 ইয়াৰ সমাধান -7 +9 কিমান হ'ব গতিকে -7ৰ কাৰণে -4 5 6 7 7টা মাইনাছ টোকেন ললা তাৰপিছত +9 9টা ধনাত্মক টোকেন 9টাৰ ধনাত্মক টোকেনৰ কাৰণে ইয়াত 1 2 3 4 5 6 7 8 9টা ধনাত্মক টোকেন আৰু শূন্যযোৰ বনাবৰ কাৰণে ওপৰত 1 2 3 4 5 6 7 8 9 9টা ঋণাত্মক টোকেন 0 পেয়াৰ হ'ল মান হলনি হোৱা নাই 0 পেয়াৰ হ'ল এতিয়া +9 -7ৰ পৰা কিমান কমিব 9টা ধনাত্মক টোকেন কমিব মাইনাছ হ'ব 9টা ধনাত্মক টোকেন এইটো ধনাত্মক আছিলে 9টা ধনাত্মক টোকেন কমিব অৰ্থাৎ কাটি দিয়া 1 2 3 4 5 6 7 8 9 9টা কমি গ'ল তো কিমান হ'ব ইয়াত 7টা ইয়াত 9টা 7 9 16টা ঋণাত্মক টোকেন থাকি গ'ল এয়া হৈছে সি নম্বৰৰ আনসাৰ ডি নম্বৰৰ সমাধান
ডি নম্বৰৰ সমাধান ডি নম্বৰত -8 মাইনাছ +10 -8 -8ৰ কাৰণে 1 2 3 4 5 6 7 8 8টা ঋণাত্মক টকেন তাৰপিছত 10টা ধনাত্মক টকেন 1 2 3 4 5 6 7 8 9 10 10টা ধনাত্মক টকেন আকৌ শূন্যযোৰ বনাবলৈ ওপৰত 10টা নিগেটিভ টকেন ল'ব লাগিব 1 2 3 4 5 6 7 8 9 10 10টা নিগেটিভ টকেন ল'লা এতিয়া -8ৰ পৰা 10টা ধনাত্মক টকেন কমি যাব বিয়োগ হ'ব 1 2 3 4 5 6 7 8 9 10 10টা নিগেটিভ টকেন কমি গ'ল তো কিমানটা থাকিলে ইফালে 8টা ইফালে 10টা 8 10 18টা নিগেটিভ ঋণাত্মক টকেন থাকিলে এয়া হৈছে ডি নম্বৰৰ কুৱেশ্যন নম্বৰ ই সমাধান কুৱেশ্যন নম্বৰ ইৰ সমাধান -8 -9 আছে -8 1 2 3 4 5 6 7 8 ঋণাত্মক টোকেন বা প্ৰতীকী কেইটা আছে 8টা আছে 8টা আৰু ইয়াত বিয়োগ কেইটা কৰিব লাগিব নিগেটিভ নিগেটিভ অৰ্থাৎ ঋণাত্মক টোকেন কেইটা হ'ব লাগিব 9টা হ'ব লাগিব ইয়াত 8টা আছে আৰু এটা দি দিয়া আৰু এটা ঋণাত্মক টোকেন দিয়াৰ লগে লগে এটা জিৰ' পেয়াৰ কৰিবলৈ ধনাত্মক টোকেন এটা দিব লাগিব গতিকে 8টা ঋণাত্মক টোকেন লিখিলা 9টা লাগে তো এটা বেছি লাগে তো এটা যিটো ঋণাত্মক টোকেন বেছি দিবা তাক জিৰ' পেয়াৰ কৰিবলৈ এটা তলত ধনাত্মক টোকেন দিব লাগিব এতিয়া 9টা টোকেন আছে আমি বিয়োগ কৰিব পাৰিম 9টা টোকেন কিমানটা টোকেন কমিব 9টা টোকেন কমিব ঋণাত্মকৰ কেইটা 9টা কমিব এটা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা কমিব 9টা কমাৰ পিছত কি থাকি গ'ল ধনাত্মকৰ এটা টোকেন তো +1 তাৰপিছত এফ নম্বৰটোৰ সমাধান এফ নম্বৰ সমাধান -3 মাইনাছ +8 -3 1 2 3 মাইনাছৰ এটা 2টা 3টা মাইনাছৰ 3টা মাইনাছ নিগেটিভ টোকেন কেইটা হ'ল 3টা হ'ল এতিয়া ধনাত্মক টোকেন কেইটা আছে 8টা ধনাত্মক টোকেন কমাব লাগে 8টা ধনাত্মক টোকেন কমাব লাগে তো এটা ধনাত্মক টোকেনৰ কাৰণে জিৰ' পেয়াৰ কৰিবলৈ নিগেটিভ টোকেন দিব লাগিব ঠিক তেনেধৰণে 8টা ধনাত্মক টোকেনৰ কাৰণে 8টা ঋণাত্মক টোকেন দিব লাগিব 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 তো নিগেটিভ টোকেন ধনাত্মক পজিটিভ এতিয়া কিমানটা কমাব লাগিব ধনাত্মক টোকেন 8টা তো এটা 2টা 3টা 4টা 5টা 6টা 7টা 8টা কমাই দিয়া হ'ল কমাই দিয়াত ঋণাত্মক টোকেন কেইটা থাকি গ'ল 11টা ঋণাত্মক টোকেন এইটো হৈছে এফ নম্বৰৰ সমাধান